আমি একাৰণে কৰিব নোখোজিলোঁ কাৰণ যি সময়তে জুডিচিয়েল কাষ্টডি দিয়ে তাৰ পিছত পুলিচে ৰাখিব নোৱাৰে আইনে সেইটোক নামানে তেওঁক যদি ৰাখিব খুজিলোহেঁতেন আমি মেজিষ্ট্ৰেটৰ কাষতে বহাই থ'ব লাগিব বা মেজিষ্ট্ৰেটৰ লগত যে এটা চেল আছে তাতে ৰাখিব লাগিব আৰু স্বাভাৱিকভাৱে আমাৰ সদায় চিন্তা থাকে যে ৰাজধানীৰ পৰা আমি অতৰাই লৈ যাম তেওঁক যে আমি অলপ পাণবজাৰ ষ্টেচনলৈকে লৈ আহিলোঁ ডিচাইড কৰাৰ কাৰণে সেইটো ৰং জুডিচিয়েল কাষ্টডিৰ পিছত কোৰ্টৰ অৰ্ডাৰ নোহোৱাকৈ পুলিচে আনিব নোৱাৰে তেওঁ যেতিয়াই আমি তেওঁক 14 দিন হোৱাৰ পিছত প্ৰডিউচ কৰি দিলোঁ তেখেতসকল ন্যায়ালয়ৰ প্ৰপাৰ্টি হৈ গ'ল তাত আৰু আমি ৰাতিলৈকে যিবিলাকে কৈছে যে গধূলিলৈকে লৈ যাব পাৰিলেহেঁতেন ৰাতি লৈ যাব পাৰিলেহেঁতেন সেই অনুমতিটো পুলিচৰ নাথাকে ইমানখিনি সময় যিটো আমি ৰাখিলোহেঁতেন ডেট উড হেভ বিন ইলিগেল কাষ্টডি আহিব লাগে খালি 28 দিনৰ পিছত আহিছে জ্যোতিৰাদিত্য সিন্ধিয়া কিৰণ ৰিজিজু প্ৰথম দিনা আহিলে তেওঁ 28 দিনৰ পিছত আহিছে তাৰমানে জুবিনৰ মূল্য ইমানেই আছে মানে আমাৰ দুখন বিয়া থাকে এখন মেইন বিয়া এখন বাহি বিয়া আমি বিচাৰিছিলোঁ যে কংগ্ৰেছ দলৰ এজন জ্যেষ্ঠ ব্যক্তি জুবিনৰ সমাধিত আমাৰ লগত থাকক অন্ত্যেষ্টিক্ৰিয়াত আমাৰ লগত থাকক যোনে নহওক প্ৰিয়ংকা গান্ধী হওক ৰাহুল গান্ধী হওক কোনো আপত্তি নাছিলে কাৰণ এইটোতো অৰাজনৈতিক আজিও আহিছে আমি ভাল পাইছোঁ খালি 28 দিনৰ পিছত আহিছে সেইটো আমি মনত ৰাখিব লাগে ভূপেন হাজৰিকাৰ ক্ষেত্ৰত একেবাৰে নাহিলে জুবিনৰ ক্ষেত্ৰত যি নহওক 28 দিনৰ মূৰত আহিব বুলি শুনিছোঁ অলপ ইম্প্ৰুভ হৈছে অসমৰ ক্ষেত্ৰত কিন্তু কংগ্ৰেছৰ ঘড়ী এতিয়াও 28 দিন পিছতে দৌৰে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ক্ষেত্ৰত 28 দিন পিছত ঘড়ী কাটা চলাটো অলপ দুৰ্ভাগ্যজনক বুলিয়ে ক'ম তথাপিতো দেৰ হয় দুৰুস্ত হে দেৰিকৈ হ'লেও আহিছে গতিকে আমি অইন দিনাখন আহিলে মই কিবা কিবি বেয়াকৈ কওঁ কিন্তু কালি যিহেতু জুবিন গাৰ্গৰ কাৰণে আহিছে মই স্বাগতম জনাইছোঁ মোকো যদি মাতে সেইখিনি সময়ত আপুনিও থাকিব গৰিমা গাৰ্গৰ ওচৰত ময়ো যাব পাৰোঁ কোনো কথা নাই গুৰুত্ব আমি কেনেকৈ দিব পাৰোঁ আপুনি কথাটো বুজি পোৱা নাই 10:30 বজাত কোৰ্টে আমাক নিৰ্দেশ দিলে যে তেওঁক এখন চিকিউৰ জেলত লৈ যাওক আমি ক'ত ৰাখি থ'ম তেখেতক সেই মাজৰ সময়খিনি ক'ৰবাত ৰাখি থ'লেতো আমি চাহ খুৱাব লাগিব ভাত দিব লাগিব আপোনালোকে কি অৱস্থা কৰিলেহেঁতেন ভাবক কি ধৰণে আমি চলি আছোঁ এটা আমাৰ বাদে কোনেও নাজানে 28 দিন আমি কোনেও খোৱা নাই বাক জুবিনৰ কাৰণে নুখুলে ভাল লাগিলহেঁতেন প্ৰেছৰ কাৰণে ছ'চিয়েল মিডিয়াৰ চব কথাতে পইণ্ট উলিয়াই দিয়ে এতিয়া যদি কয় যে মই কথা কৈ আছোঁ ই নীলাটো পিন্ধি কিয় কথা কৈ আছে কিয় বগাটো পিন্ধা নাই এনেকৈ ধৰণে মানে মই নিজেও নাজানো যে অসমীয়াই পিছত কি বুলি কাক জবাব দিব যোৱা 28টা দিনত যি ধৰণে ভুৱা বাতৰি উৰা বাতৰি প্ৰচাৰ হৈছে পিছত কিজানি আমি নিজে নিজক লাজ পাম মই আগতে কৈছোঁ জুবিনৰ মৃত্যুৰ আগত এইসকল কেতিয়াও জুবিনৰ অনুৰাগী নাছিলে মই এতিয়া নাম ক'লে নাম নোকোৱাকৈ ক'ম এটা বাতৰি গোষ্ঠীত জুবিনে গৈ আক্ৰমণ কৰিছিলে অতিষ্ঠ হৈ জুবিনৰ বিপক্ষে লিখি থকাৰ কাৰণে আপোনালোকৰ মনত আছে নাই নাজানো এটা বাতৰি কাকত গোষ্ঠীয়ে 3 দিন মোৰ বিষয়ে যেনেকৈ লিখে একজেক্ট সেই শব্দবোৰ ব্যৱহাৰ কৰি 3 দিন জুবিন গাৰ্গৰ কথা লিখিছিলে শেষত জুবিনে অতিষ্ঠ হৈ বাতৰি কাকত গোষ্ঠীটোক আক্ৰমণ কৰেগৈ আক্ৰমণ মানে তাৰ যিটো মেজাজ আছিল গেট টেট ভাঙি সোমাই গ'ল তেতিয়া পেপাৰখনে পিছদিনাখন লিখিলে যে জুবিন গাৰ্গৰ সাংস্কৃতিক অনুষ্ঠান বৰ্জন কৰিব লাগে সেই অনুষ্ঠানটোৰে ডিব্ৰুগড়ত এটা তেওঁলোকৰ কিবা এটা জয়ন্তী আছিলে জুবিন গ'ল ডিব্ৰুগড়লৈকে তাক গান গাব গ'লে ষ্টেজতে ক'লে ইহঁতৰ কাৰণে মই গান নাগাওঁ এইটো আজি 6 মাহৰ কথা
ষ্টেজতে ক'লে যে মই গান নাগাওঁ। আজি সেই বাতৰি কাকত আৰু টিভি একেবাৰে অমুক কৰিছে তমুক কৰিছে, শীতল পানীয়। গতিকে মই নিজে বুজি নোপোৱা হৈ গৈছোঁ যে আমি কোনখন অসমত আছোঁ। এই গোটেই কথাটো মই আকৌ এবাৰ কৈছোঁ যে জুবিনৰ যেতিয়া ডিব্ৰুগড়ত বেমাৰ হৈছিলে, তেতিয়া বিশেষ বিমানেৰে অসম চৰকাৰে জুবিনক দিল্লীলৈকে লৈ গৈছিল। পিছদিনাখনতো গোটেই বাতৰি কাকতবিলাকে মোক গালি দিছিল। আজি কৈছে চাৰ্টাৰ দি কিয় জুবিনক লৈ অহা নাই। তেতিয়াও মই ভয় খাই আছিলোঁ সিদিনাখন, কিজানি চাৰ্টাৰ দি জুবিনক লৈ আহিম, ইয়াত গালি গালাজ কৰে। গতিকে এই গোটেই পজিশ্যনবিলাক আপোনালোকেও পিছত আই থিংক যিখন অভিযোগনামা দাখিল হ'ব, সকলোৱে বহুত আচৰিতো হ'ব, নতুন নতুন বহুত তথ্যও পাব। আৰু ডেট উইল বি ইট উইল নট বি এ ভেৰি ইজি। গোটেই বস্তুটো জাতিটোক এবজৰ্ভ কৰোঁতে সময় লাগিব অভিযোগনামাখন, কাৰণ তাত বহুত কথা থাকিব। গতিকে তেতিয়া আপোনালোকে নিজকে নিজে এবাৰ চোৱাৰ সময় পাব। মইতো আচৰিত হৈ যাওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।